ওলালেই মই এই চাটনিখন কেইবাবাৰো বনাওঁ। খুবেই ভাল লাগে খাবলৈ। সেইকাৰণে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই পেন এখনত অলপ মিঠাতেল লৈ লৈছোঁ আৰু তাত মই বিলাহী লৈছোঁ, 2টা বিলাহী লৈছোঁ আৰু আম লৈছোঁ, কেঁচা আম লৈছোঁ আৰু কেঁচা আমখিনি এই ধৰণে লুটিয়াই পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি মানে হৈ আছে আৰু এখন কেৰাহীত মই আৰু অলপ মিঠাতেল দি পেলাই অলপ বেছিকৈ নহৰু দিছোঁ আৰু লগে লগে মই নিমখো দি দিছোঁ, কাৰণ চাটনিতে মই কেঁচা নিমখটো অলপ কম ব্যৱহাৰ কৰোঁ আৰু সেইকাৰণে একেবাৰে ইয়াতে দি দিছোঁ। শুকান জলকীয়াও কেইটামান দি দিছোঁ। এইখিনিও ভজা হৈ যাব। এইখিনি অলপ লৰাই থাকিম। তাৰপিছত এইখিনি হোৱাৰ পিছত কেঁচা জলকীয়া দিম, কাৰণ অলপ চাটনিত মানে সদায় জ্বলাটো অলপ বেছি হ'লে ভাল লাগে। আৰু এইখিনি হোৱাৰ পিছত মই দিছোঁ নাৰিকল। আৰু যদি আপোনালোকে নাৰিকল দিব নিবিচাৰে তেতিয়াহ'লে ইয়াৰ সলনি আপোনালোকে বাদাম দিব পাৰে, বা বাদামো যদি দিব নিবিচাৰে তেতিয়াহ'লে বগা তিলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তিনিওটা বস্তুই কিন্তু এই চাটনিখন খুব মানে সুস্বাদু কৰি তোলে। আৰু এতিয়া বিলাহীখিনি মই এই ধৰণে লুটিয়াই দিছোঁ, কাৰণ একফাল হৈ গ'ল আৰু লুটিয়াই আৰু বাকলিখিনি এই ধৰণে আমি গোটেইখিনি পেলাই দিম। আৰু এতিয়া আমটো এই ধৰণে লুটিয়াই দিছোঁ, কাৰণ পিছফালেও ভালকৈ হৈ যাব আৰু একেবাৰে কোমল হৈ যায় আমখিনি। আৰু ইমান ধুনীয়া এটা মানে ফ্লেভাৰ হয় মানে চাটনিখনত। আৰু এতিয়া এইখিনি নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। এতিয়া লৈছোঁ মই মিক্সাৰ বাতি, আৰু যিখিনি মই নাৰিকল, কেঁচা জলকীয়া হেৰি কৰিছিলোঁ প্ৰথমতে, এইখিনি মই ভালকৈ পিচি ল'ম। এয়া চাওক, এইখিনি পিচি ল'লোঁ। এতিয়া যিখিনি আম আৰু বিলাহী আছিলে এইখিনিও মই, দেখিছে নহয় ইমান কোমল হৈ গ'ল। চামুচেৰে হেৰি কৰোঁতে লগে লগে ওলাই গৈছে, আৰু বিলাহীখিনিও বাকলিখিনি পেলাই আৰু মই এতিয়া এই গোটেইখিনি ইয়াত দি দিছোঁ। আৰু ইয়াত এতিয়া মই অলপ মানে পিচি ল'ম। আৰু এয়া চাওক, পূৰা ফাইন পিচি লৈছোঁ আৰু এইখিনি খুবেই ধুনীয়া হৈছে, দেখিছে নহয় চাটনিখন। এইখিনি দি অকল ভাতটো খাব পাৰি, ইমানে ধুনীয়া হৈছে। যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব।